হা বড় মানুহ বড় এৰিয়াৰ মুৰ্গীবিলাক সাইজ অলপ বেলেগ কেনেকা হয় অলপ বাংলা টাইপ হয় মানে পাক কম মাংস বেছি বাহ আছে Bruno hello তোর গার্লফ্রেন্ড হালকা মুরগি ডাল বরাবর আমার বড় বিশেষ চকুত নপৰে আৰু আজিকালি যতে ততে ভিডিও কৰিলে মানুহবোৰে বেয়া পাব পাৰে তেওঁলোকৰ অনুমতি ল'ব লাগে হয়তো আমার সেক্রেটারি স্যারে চাওক কিমান সাহস দেখুৱালে আজি আহক ম্যাডাম এই আৰু আমাৰ সাধাৰণ ঘৰ এটা নগালৰ চিনাকি হৈছে আজি সাদেন আহিল আমাৰ সেক্রেটারি স্যার কোকৰাঝাৰত থাকে কিন্তু জব কৰে গুৱাহাটীত সকলোৰে প্ৰিয় আৰু এটা সময় টাইকেণ্ডো খেলিছিলে আহক এইফালে আহক মোৰ এন্ট্ৰটো ইয়াৰ পৰাই দিওঁ ইয়াৰ পৰা মোৰ ভিডিঅ' আৰম্ভ হয় আৰু কি মই শাহু মামা মোৰ বন্ধু হয় কিন্তু বহুত ডাঙৰ মানুহ সেইটো ভাঙা নাই আৰু কি চাৰ আহিছিল যে তেতিয়া সেইটো আছিল সেইটো চাংঘৰে আছিলে সেইটো থৈ দিছোঁ A few moments later ছাৰ আপুনি এইটো ল'ব বহুত ঠাইত বাবাই এই যে ডলাবিলাক বনায় বিভিন্ন বস্তু বনায় বাবাই নিজৰ স্মৃতি ৰাখিব খুজিছে কেনেকুৱা লাগিছে ছাৰ বহুত বঢ়িয়া বহুত মজবুত কিন্তু এইটো আপুনি বহুত মজবুত খুব কম পায় আমাৰ বাইদেউ এতিয়া চাউল জাৰি ভাঙিব নোৱাৰিব এইবিলাক বনাই আমাৰ বাবা আমাক পঢ়াইছিলে গতিকে এতিয়া সেইটো এৰা নাই গোটেই গাঁৱত নহয় বিভিন্ন ঠাইত মানে বাবাই এইটো চাপ্লাই দিয়ে এতিয়া স্মৃতিৰ কাৰণে দিলোঁ ছাৰে মানে ফটো তুলি আছে মানে অতীত ৰমন্থন আপুনিও আছে কাহিনীটো শুনক কি কৰিছিল জানে মই এজন বন্ধুক লৈ গৈছিলোঁ মাটিৰ সংক্ৰান্তত তেখেতে নিজৰ চেয়াৰত নবহি ছাইডৰ টুলত বহি পেলাই তামোল খাই আছিলে তেতিয়া মই ক'লো ছাৰ নাই নেকি বুলি কৈছে কিয় বোলে মই চহী এটাত প্ৰয়োজন হৈছিলে আৰু কি মাটিৰ সংক্ৰান্ত আহিছিলোঁ ছাৰ নাই নেকি বুলি কৈছে নাই বুলি ক'লে তাৰপিছত মই অলপ ৰখি আছোঁ তাৰপিছত ক'লে কি মই দিলে নহয় নেকি চহীটো তাৰপিছত তেওঁ চহী কৰিছে তেতিয়াই মই গম পাইছোঁ তেখেত যে ইমান ডাঙৰ পষ্টত আছে আজি তেখেত সাদেন মোৰ ঘৰত ভিজিট কৰিলে লগতে আহিছে মেডাম কেনেকুৱা অনুভৱ ভাল লাগিছে নহয় এনেকুৱা ভাল লাগিছে আৰু মোৰ মানে তেনেকুৱা একো নহয় কি কি হৈছে ফাৰ্মত আপোনাৰ এৰিকানাট প্লান্টেশ্যন প্লাছ ফিচাৰী হয় মানে কম্পোজিট ফাৰ্মিং প্লাছ ইয়াত আহিব মানে ডাকাৰী মানে আফটাৰ 3 ইয়াৰ্ছ বহুত ভাল লগা হ'ব ডিউৰিং দিছ গেষ্টেশ্যন পিৰিয়ড ৰহৰ ডাল 9 বিঘাত ঠিক আছে ৰহৰ ডাল দিছোঁ ৰহৰ ডাল অকণমান দিব আমাক হ'ব ব্ৰুনো tu কোন হয় গাৰ্লফ্ৰেণ্ড নেকি তোৰ হে হেল্ল' তোৰ গাৰ্লফ্ৰেণ্ড দে গৈ আছো নিশ্চয় লগ যাওক 3 hours later এতিয়া লাঞ্চ ব্ৰেক ওলাই আহিলোঁ অফিচৰ পৰা সন্মুখত এয়া কৃষ্ণচূড়াৰ গছৰ তলত মোৰ এক্সিবিশন কিমান সুন্দৰ লাগিছে নহয়নে ৱাও তোৰ ডাইলগ শুনি ভাল লাগে ক'ৰ বস্তু হয় এইটো এইটো টিপকাই বজাৰৰ মাল টিপকাই বড় মানুহ হয় নি একদম সাফ না পাহাৰত থকা টিপকাইটো পাহাৰ নহয় আছে তাতে জংগল বেছি আছে এইবিলাক বড় মানুহৰ বানখোলা বুলি কয় বানখোলা হয় বড় হাৰচা কথা আছে নেকি বড় মানুহৰ অলপ সাইজ বেলেগ হয় হা বড় মানুহৰ বড় এৰিয়াৰ মুৰ্গীবিলাক সাইজ অলপ বেলেগ হয় কেনেকা হয় অলপ বাংলা টাইপ হয় মানে পাক কম মাংস বেছি বাহ আছে বাটৰ কাষে কাষে ফুলি থকা এজাৰ গছবোৰ ফুলবোৰ সঁচাকে খুব ধুনীয়া নহয়নে কিমান মনোৰম হয়
ভূমধ্য সাগৰীয় জলবায়ু অঞ্চলৰ যিবোৰ ভেজিটেশ্যন হয় সেইবোৰ দেখিবলৈ খুবেই সুন্দৰ হয় ইনচাইটত আহি আছে দেখিছে না কিমান সুন্দৰ হয় তাৰে গছ গছনিবোৰ ফুলবোৰ ৰং বিৰঙী হয় ভগৱানে সঁচাকে কিছুমান ঠাই দিছে খুবেই সুন্দৰ যাৰ কাৰণে ভূস্বৰ্গ বুলি কয় ছুইজাৰলেণ্ডক কিন্তু ছুইজাৰলেণ্ডতকৈ হেনো এতিয়া অষ্ট্ৰিয়াৰ ৰেংকটো ওপৰলৈ আহিছে বুলি শুনিছো যি কি হওক আমাৰ মৌচুমী জলবায়ু অঞ্চলতো প্ৰকৃতি নিদিয়া নহয় এয়া সোণালু কৃষ্ণচূড়া এজাৰ এতিয়া গছত আছে আম কঁঠাল জাম ইত্যাদি ইত্যাদি সঁচাকৈ নৱবৰ্ষত যেনেকে গছ দুটাই নতুনকে কুঁহিপাত মেলে প্ৰকৃতিক ধুনীয়াকে সজাই দিলে সেয়ে আমি নৱবৰ্ষ বুলি কওঁ যিহেতু মৌচুমী জলবায়ু অঞ্চলত এই এপ্ৰিল মে মাহতে গছ গছনিবোৰ ৰং ৰূপে সুন্দৰকে নিজকে সজাই দিলে প্ৰকৃতিখন কিমান সুন্দৰ হয় সঁচাকে এইবোৰ চাই কিন্তু মই ভাৱ বিহ্বল হৈ পৰো আমাৰ এই ধৰিত্ৰী মায়ে য'ত যেনেকে যি ধৰণৰ উদ্ভিদ হয় সেই ধৰণে দিছে এতিয়া ভূমধ্য সাগৰীয় অঞ্চলৰ মানুহবোৰে নিজৰ ঠাইত ফুলা ফল ফুল এইবোৰ দেখি ইমান এটা ভাল নালাগে তেওঁলোকে আমাৰ মৌচুমী জলবায়ু অঞ্চললৈ আহে আৰু ইয়াৰ এই ফুলবোৰ দেখি খুবেই আপ্লুত হয় ঘৰ কা মুৰ্গী ডাল বৰাবৰ এতিয়া যদি আমি হাবিলৈ যাওঁ বিভিন্ন ধৰণৰ ফুল ফুল আমি দেখো কিন্তু সেইবোৰ সচৰাচৰ আমি সদায় দেখি থকাৰ কাৰণে আমাৰ চকুত সেইবোৰ নপৰে আমি কেৱল সেই ভূমধ্য সাগৰীয় অঞ্চলৰ সেই ধুনীয়া ধুনীয়া ঠাইবোৰৰ কথা বা সেই ফল ফুলৰ কথাই ভাবি থাকো কিন্তু আমাৰ ইয়াত পোৱা চাওক এই সুন্দৰ সুন্দৰ গছ গছনিৰ ফুল ফলবোৰ কি ধুনীয়া নহয় নেকি যোৱাকালি সাধাৰণ ভিজিটত আমাৰ বসুমতী ছাৰৰ ঘৰত গাৰ্ডেনটো মোক সঁচাকৈ খুব ভাল লাগিল তেওঁৰ ক্ৰিয়েটিভ আইডিয়া মানিব লাগিব তেওঁৰ মিছেছ আৰু তেওঁ হেনো মিলি বনাইছে চাওকচোন গুমৈ ক'ত লৈ আহিলে আমাক আজি নন্দন কাননত লৈ আহিলে দেখোন সেইটো পাৰ্ট বেলেগ নেকি ছাৰ এইবোৰ গছটো চাগে 15 বছৰমান হৈছে চাগে নহয় ইমান সুন্দৰকে মেইনটেইন কৰিছে হ'ব লাগে কিন্তু হোৱা নাই বুলি কৈছে নহ'লে 10 বছৰ বেছি হ'ব সুন্দৰ মেইনটেইন কৰিছে হয় দুটা এটা হ'ল গ্ৰীণ এটা হ'ল দুটা ভেৰাইটি থাকে তাৰমানে হয় আজি ছাৰৰ বন্ধু ঘৰত আহিছোঁ আৰু এইফালে তেওঁৰ গাৰ্ডেনিংটো অকণমান চাইছোঁ সুন্দৰ প্ৰপাৰ্টি আৰু এইফালে হেনো অলপ চাবলগীয়া আছে Amazing. Kitchen garden. Properly utilize কৰিছে ওপৰত কৰিছে গেৰেজ আৰু তলত পুখুৰী চাওক এই কনসেপ্টটো খুবেই ভাল লাগিছে আৰু আপোনালোকেও যদি ইচ্ছা কৰে এই ধৰণে বনাব পাৰে ওপৰত গেৰেজ আৰু তলত হ'ল পণ্ড আমাৰ বসুমতী ছাৰক অকণমান সুযোগ হৈছে বহুত মালি লগাইছে পইচা পেলাইছে চাগে না নিজে কঠোৰ পৰিশ্ৰম কৰিছে কওক ক্ৰেডিট গছটো বাইদেউ গোটেইখিনি ইমান ধুনীয়াকৈ চম্ভালি লৈছে খুব চাবলগীয়া এতিয়া আমি এটা ফটো সেশন কৰিলোঁ बिद्रेस जों लानायब्लाबो इन्डोनेसियानि सो हाय গোটেইখিনি ক্ৰেডিট গোজ টু মেডাম হয় তেখেতে খুব ধুনীয়াকৈ সজাই পৰা লৈছে এইজোপাৰ নাম কি কয় নামটো চাৰি জানে নেকি খুব সুন্দৰ কালেকশ্যন ট্ৰাম্পেট বুলি কিবা ট্ৰাম্পেট লাইনতে কৰিব নেকি আচ্ছা আচ্ছা হয় ট্ৰাম্পেট জাতীয় হ'ব এইটো ইয়াত কিন্তু এই ছিজনত হয় ট্ৰাম্পেটে হ'ব ইয়াত ঘণ্টা ফুলে মোৰ নামতে নহয় ডিচেম্বৰ জানুৱাৰী সব বাংসিন গাড়ী নহয় ডিচেম্বৰৰ আহিব বিলেন্টে হ'ব এতিয়া বুগুন বিলিয়া শিওর 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 এয়া ৰাধাচূড়া দূৰণিলৈকে এয়া ৰাধাচূড়া আৰু আমাৰ এয়া ত্ৰিলোকেশ বাবাৰ মন্দিৰ এজাৰ গছ আমাৰ ঘৰ সোমা বাটৰ আগচোৱাটো এই ধৰণৰ আছে ৰাধাচূড়া মোৰ এই ভিডিঅ' বনোৱাৰ একমাত্ৰ উদ্দেশ্য হ'ল এইবোৰ গছ এই যে এজাৰ সোণালু কৃষ্ণচূড়া ৰাধাচূড়া এইবোৰ গছ সহজলভ্য সহজতে পোৱা যায় অৱশ্যে আমি নুৰুৱা নহয় ৰুইছোঁ আহত গছ ৰুইছোঁ বট গছ ৰুইছিলোঁ এনেকৈ ৰাধাচূড়া কৃষ্ণচূড়া গছো ৰুইছোঁ গতিকে প্ৰত্যেকজনে যদি অকণমান অকণমান চেষ্টা কৰে নিশ্চয়কৈ
আমাৰ ঠাইবোৰ ছুইজাৰলেণ্ড অষ্ট্ৰেলিয়াৰ নিচিনা নহ'লেও কিঞ্চিত হ'লেও নতুন বদন হ'ব এয়া আমাৰ ঘৰ প্ৰাংগণত আছে অৰ্জুন গছ আৰু এয়া সৰুকে হ'লেও তামোল বাগান আমাৰেই হয় আৰু এয়া কৰ্দৈ গছ সকলৰ বাবে সহজলভ্য বাতৰিসকলে কৰ্দৈবোৰ ছিঙি ছিঙি লৈ যায় সেয়াই আমাৰ আনন্দ ফাইনেলি পাই গলো ঘৰ চৌহদ মোৰ ঘৰ সজোৱা অৰ্থাৎ মোৰ গাৰ্ডেনিঙৰ কামত যে মই অকণো মনোনিৱেশ কৰা নাই সেয়া ধ্ৰুৱ সত্য এইবিলাক কিন্তু সময় উলিয়াই ধুনীয়াকে সজাই পৰাই আপোনালোকৰ আগত আগবঢ়াম